তোমালোকে কোৱা কথাটো জিএমএলসিত মই চিকিৎসা হৈ আছো তাৰ মানে স্যার না ফাইনাল ইস্যুটো নাম আহিছে আমাৰ লোকৰ আমি বহুত আশা কৰি আছো আৰু অসমত ভাল ডক্টৰ ঠিক আছে মই কম দিয়া বেমাৰ হৈছে তাৰ কাৰণে আজি ধুবুৰী জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোত মই উপস্থিত থাকি অত্যন্ত আনন্দিত হৈছোঁ। তো আপোনালোকে জানে যে বিকাশৰ 12 দিন এই কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 11 তাৰিখে আৰম্ভ কৰিছিল আৰু কেইটামান দিন আমাৰ হাতত আছে। আজি ধুবুৰীত আনন্দৰাম বৰুৱা বঁটা, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰিলোঁ। ইয়াত প্ৰায় 20,000তকৈও বেছি ছাত্ৰ ছাত্ৰীয়ে বাইচাইকেল লাভ কৰিছে আৰু খুব আনন্দিত হৈছে তেওঁলোক বাইচাইকেল পাই পেলাই। আৰু ইয়াৰ উপৰিও বঁটাও যথেষ্ট বঁটা লাভ কৰিছে। বাণীকান্ত কাকতি বঁটা লাভ কৰিছে 1197 জনে আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড লাভ কৰিছে 872 জনে। আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল আৰু সফল নেতৃত্বত অন্যান্য খণ্ডৰ লগতে শৈক্ষিক খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ ভৱিষ্যত। গুণগত শিক্ষাৰ ওপৰত চৰকাৰখনে গুৰুত্ব আৰোপ কৰাৰ ফলত যথেষ্টখিনি পৰিৱৰ্তনো এতিয়া আহিছে আৰু যিবিলাক দৰিদ্ৰ পৰিয়ালে নিজৰ সন্তানক আগতে স্কুলৰ পৰা এৰুৱাই দিছিল, আধাতে তেওঁলোক স্কুল এৰি গুচি আহিবলগীয়া হৈছিল, সেই পৰিৱেশৰ অৱসান ঘটিছে। কাৰণ সকলোখিনি সা সুবিধা চৰকাৰে দিয়েই, এইটো এটা কথা। আৰু চাইকেল পোৱাৰ কাৰণে সুবিধা হ'ব কিয়, এমালগেমেশ্যন হৈছে। এতিয়া এমালগেমেশ্যনৰ পিছত নিজৰ ঘৰৰ পৰা শিক্ষানুষ্ঠানলৈ দূৰত্বও বিভিন্ন ঠাইত বৃদ্ধি পাইছে। গতিকে এইবিলাক ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় এনেধৰণৰ চাইকেল বা স্কুটি পোৱাটো সহায় কৰিব। স্যার আন্তঃরাষ্ট্রীয় ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় শিবিৰ যিটো কাৰ্যকলাপ এতিয়াও আছে। তো আপোনালোকে দেখিছিল যে চুবুৰীয়া ৰাজ্যখনৰ পৰা যি অবাধ প্ৰব্ৰজন হৈছিল, এই অবাধ প্ৰব্ৰজনৰ ফলত অসমৰ মানুহ শংকিত হৈছিল আৰু সেইকাৰণে অসম আন্দোলন হৈছিল। আমি যোৱা 10 ডিচেম্বৰত আমি শ্বহীদ দিৱস পালন কৰিছোঁ। 860 জন শ্বহীদ হৈছিল। কিন্তু আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আন্তঃৰাজ্যিক বৰ্ডাৰতে হওক, আন্তঃৰাজ্যিক সীমা সমস্যা দূৰ কৰিবৰ কাৰণে আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰতো চোকা পোহৰা। কাৰণ বাংলাদেশত যেতিয়া এটা অস্থিৰ পৰিৱেশ হয়, ইয়াতে ইনফিল্ট্ৰেশ্যনটো বাঢ়ে। তো সেই সময়ৰ পৰা তেখেতে চোকা দৃষ্টি নিক্ষেপ কৰিছে। গতিকে আৰু ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীটোত আপোনালোকে জানে যে যথেষ্টখিনি হৈ গ'ল। নদীৰ কাৰণে এটা অঞ্চলত সেয়া কাম সম্ভৱ হৈ উঠা নাই, তথাপি সেইখিনি কমপ্লিট কৰিবৰ কাৰণে চেষ্টা চলি আছে। আৰু এইটো গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয় আজি যিটো ঘটনাৰ কথা উল্লেখ কৰিলে, আইনৰ ঊৰ্ধত কোনো নহয়, ডেফিনেটলি নিশ্চয় ব্যৱস্থা ল'ব। পদ ইতিমধ্যে খালী হৈ আছে, বিশেষকৈ গ্ৰাম সেৱকৰ পদ বহুত খালী হৈ আছে। এই এতিয়া গ্ৰাম সেৱক বুলি আজিকালি নাই, এই বুলি আছে। এই পদখিনি অচিৰেই পূৰণ হ'ব। আমাৰ নিযুক্তিৰ যিহেতু প্ৰক্ৰিয়াটো চলি আছে, কমিশ্যনে ইতিমধ্যে ইণ্টাৰভিউ পাতিছে। স্যার অগবস্থাকৰ এটা ইস্যু আছিলে যে সীমান্ত সিল কৰা, আজিলৈকে ধুবুৰী জিলা এতিয়া উন্মুক্ত সীমান্ত হৈ আছে। চাওক, ইয়াৰ আগতো লালকৃষ্ণ আদবানীজী আহিছিল বা আমাৰ গৃহমন্ত্ৰীও তেওঁলোকে, মইতো কৈ গ'লোঁ সিমান্ত চিল কৰিবৰ কাৰণে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক আছে, থেংক ইউ। ৰাজ্যৰ কৃষিভূমি দেখা গৈছে যে বাণিজ্যিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা হৈছে কোনো ধৰণৰ নোটিছ নিদিয়াকৈ। ইয়াৰ ফলত কৃষিভূমি কমি আছে, এই বিষয়ে কি ক'ব বিচাৰে? চাওক, কৃষিভূমি কমাৰ সেইটো আচলতে মূল কাৰণ বুলি মই নাভাবোঁ। কমাৰ মূল কাৰণটো হৈছে ইয়াততো ফ্লাড আছে, ইৰ'শ্যন আছে, এইবিলাকৰ কাৰণে এনেধৰণৰ সমস্যা হয়।
তথাপি এইটো কথা আপোনালোকে নিৰ্দিষ্ট কৰি নল'লে যদি ব্লেংক কথা এটা সুধি দিয়ে যে ক'ৰ কৃষিভূমি দিলে বুলি মোৰ হাতত তেনেকুৱা কোনো তথ্য নাই ঠিক আছে থেংক ইউ ছাৰ থেংক ইউ মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ